খৰাঙৰ কবলত সমগ্ৰ ৰাজ্য কৃষকসকলে পানীৰ অভাৱত কৃষিভূমিত আচলতে শস্য ৰোপণ কৰিব পৰা নাই। ঠিক তেনে সময়তে আন এক দুৰ্যোগে দেখা দিছে নাৰায়ণপুৰৰ এই জয়পুৰ অঞ্চলত। যি দুই এডৰা মাটি তেওঁলোকে ৱাটাৰ পাম্পৰ জৰিয়তে নিজৰ পকেটৰ ধন খৰচ কৰি পানী সিঁচি ৰুইছিলে, সেই ৰোৱাসমূহত এতিয়া শুৰ পোকৰ তাণ্ডৱ আৰম্ভ হৈছে। মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে আপুনি যিমান দূৰলৈকে চকু ফুৰাই সিমান দূৰলৈকে দেখিব শুৰ পোকৰ আক্ৰমণ। এইসকল কৃষকে আচলতে নিজৰ গাঁঠিৰ ধন ভাঙি পথাৰত পানী দি কোনোমতে মাটি ৰুবলৈ সক্ষম হৈছিল। এতিয়াও অঞ্চলটোত শ বিঘা মাটি ৰুবলৈ থাকি গ'ল। কৃষকে যিটো সময়ত ৰুব পৰা নাই, ঠিক সেই সময়ত যি দুই এডৰা মাটি ৰুইছিলে তাতো এতিয়া শুৰ পোকৰ সন্ত্ৰাস আৰম্ভ হৈছে। কেমেৰা সহযোগীয়ে দেখুৱাইছে এফালৰ পৰা ধ্বংস কৰি নিবলৈ আৰম্ভ কৰিছে শুৰ পোকে, যাৰ ফলত আচলতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত। কৃষি বিভাগৰ কোনো ধৰণৰ পদক্ষেপ নাই। শুৰ পোকৰ বিৰুদ্ধে যুঁজিবলৈ কৃষকৰ হাতত কোনো ধৰণৰ ব্যৱস্থা নাই। আমাৰ লগত কৃষকসকল আছে, মই তেওঁলোকৰ পৰাই জানিবলৈ চেষ্টা কৰিম। চাৰিওফালে খৰাঙৰ কবলত পৰিছে সমগ্ৰ ৰাজ্য, মানুহে ৰুব পৰা নাই। আপোনালোকে দুই এডৰা মাটি ৰুইছিলে যদিও এতিয়া শুৰ পোকৰ সন্ত্ৰাস। হয়, ধন্যবাদ। মানে ND24 সংবাদ মাধ্যমৰ যোগেদি আমি এই কথাখিনি জনাবলৈ মানে সুবিধা পোৱাত আমি ধন্যবাদ দিছোঁ আপোনালোকক। যিহেতু আমি এই গোটেই এই খৰাং আজি 1 মাহ দিন যিটো খৰাঙৰ বতৰত আমি মানে মেচিনৰ লগত যিটো পানী সিঁচি নিজৰ মানে গাঁঠিৰ ধন খৰচ কৰি পানী সিঁচি যি অকণমান ৰোৱা হৈছিল, সেই ৰোৱাখিনিও এতিয়া কি হৈছে মানে শুৰ পোকৰ কবলত পৰি আপোনাৰ গোটেই ধানখিনি মানে এফালৰ পৰা ধ্বংস কৰিব লাগি গৈছে। গতিকে ইয়াত না কোনোবা মানে হেৰি আপোনাৰ এগ্ৰিকালচাৰ মানে ডিপাৰ্টমেণ্ট আহিছে না মানে হেৰি জলসিঞ্চনও আমাৰ লগত কোনো মানে হেৰি নাই, সুবিধা নাই। যিহেতু আমি যেনে তেনে ইমান দিন মানে বৰষুণক ৰখি এতিয়া আকৌ মানে পানী নিজৰ গাঁঠি ধন খৰচ কৰি পানী সিঁচি মেচিনৰ লগত সিঁচি যিটো ৰোৱাখিনিও এতিয়া শুৰ পোকৰ পৰা মানে এতিয়া শুৰ পোকৰ যিটো তাণ্ডৱ, এই তাণ্ডৱত আমাৰ গোটেই ধানখিনি এক মূৰৰ পৰা আপোনালোকে যেনি যায় তেনিয়ে আপুনি দেখিবলৈ পাব যে গোটেই শুৰ পোকৰ গোটেই তাণ্ডৱ চলি আছে। গতিকে আমি প্ৰচাৰ মাধ্যমৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে এই ব্যৱস্থাটো মানে নিৰ্মূল কৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মানে আপোনালোকে যেনি যাব তেনিয়ে আপোনালোকে দেখিবলৈ পাব যে শুৰ পোকৰ যিটো তাণ্ডৱ। এতিয়া হয়তো কোনোবা কৃষকে মানে নিজৰ পথাৰলৈ যোৱা নাই, গ'লেই কিন্তু দেখিবলৈ পাব। আমি য'ত গৈছোঁ তাতে দেখিছোঁ যে গোটেই শুৰ পোকে এক মূৰৰ পৰা ধ্বংস কৰি গৈ আছে। গতিকে এই মুহূৰ্তত যদি মানে বিভাগীয় কৰ্তৃপক্ষই কোনো মানে দৰৱৰ বা মেডিচিনৰ যদি মানে ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু সময়ত আমাৰ যিটো যেনেকৈ খৰাঙে যেনেকৈ আমাৰ তাণ্ডৱ কৰিছে গোটেই কৃষকক, আৰু এই শুৰ পোকে এতিয়া গোটেই মানুহখিনিক মানে আৰু মানে বিপদত মানে এইটো সন্মুখীন কৰাব। গতিকে বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ লগত আন এজন কৃষক আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নিজৰ পথাৰ এখন, এতিয়া শুৰ পোকৰ তাণ্ডৱ। হয়, সেইটো মোৰ নিজৰ পথাৰ। ময়ো জনা নাছিলোঁ। আজি মই ৰাতিপুৱা এনে পথাৰটো চাবলৈ আহোঁতে দেখিলোঁ যে গোটেই শুৰ পোকে গোটেই ৰোৱাখিনি চব বগা কৰি দিছে খাই বৈ। মই বিচুতি খাইছোঁ, চকু পানী ওলাই গৈছোঁ। আজি মই আহিলোঁ বুলিহে, আজি গোটেই ৰাইজৰ মানুহে যদি আহে নিজৰ পথাৰত চাবলৈ, গোটেই এৰিয়াতে এই পোকটো এতিয়া আমাৰ ইয়াত বিস্তৃত হৈছে। ইয়াত এইটোতো মই নিজৰ পকেটৰে মই পানী হেঁচা দমকলৰ লগত পানী হেঁচি মই ৰোৱা আছিলে এইটো। আৰু তেনেকুৱা ইমান কষ্ট কৰি ইমান পকেটৰ ধন খৰচ কৰি এনেকুৱা অৱস্থা হ'লে আমি গাঁৱৰ ৰাইজ কেনেকৈ জীয়াই থাকিব? বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা হৈছে নেকি? মই অলৰেডি আমাৰ গাঁও সেৱকজনক মই ফোন কৰিছিলোঁ বাই টেলিফোনত। তেওঁ কৈছে যে এইটো মেডিচিনটো ছাপ্লাই নাই আমাৰ অফিচত, তুমি পাৰিলা বোলে কিবা ব্যৱস্থা কিনি আনি কিবা ব্যৱস্থা এটা কৰা। এতিয়া মই কৃষক ৰাইজে এই মুহূৰ্তত ক'ৰবাত পইচাৰ লগত মেডিচিন কিনি আনিব? তেওঁলোকৰ নিজৰে হাতত পইচা নাই। আজি অৱস্থা কি হৈ আছে, পানী হেঁচোতে পইচা নাইকিয়া, হাল বাওঁতে এনেকুৱা অৱস্থা। চৰকাৰৰ যিটো অৱস্থা, প্ৰতিটো বস্তুৰ দাম বঢ়াই দিছে, ক'ৰবাত ৰাইজৰ হাতত পইচাটো গৈ ৰাইজৰ। সেই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি সোনকালে এই ব্যৱস্থা কৰিবৰ কাৰণে মই দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।